তৰি বেক সংসাৰৰ যত মহা দুখ গৃহতে থাকিয়া পাইবে মহামুখ সুখ ৰাম পৰম প্ৰিয় নাহি তাত পৰে কি কহিব মুনি সিদু মোক বৰ্ষ কৰে ৰাম হেন জানি মুনি তুমি পৰম কুতুকে মোৰ জন্মৰ কথা শুনি উঠুকে ৰাম নন্দ যশোদাৰ গৃহে থাকি বিদ্যমান লীলা কৰি অনেক দৈত্যৰ লৈবু প্ৰাণ কৃষ্ণ 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 পুনৰবাৰ সমস্ত বাপ আইচৰণলে আমি সেৱা জনাইছো সুন্দৰভাৱে আৰম্ভ কৰিছে আমাৰ আজি জোনমণি লগতে বৰগীত অতি সুন্দৰভাৱে আমি শুনিলো আনন্দ লাভ কৰিলো এতিয়া আমি শ্ৰদ্ধাৰ আমাৰ অনন্ত বৰা বাপে অতি সুন্দৰকৈ তেখেতে পাঠ কৰিছে আৰু তেখেতৰ সেই পাঠৰ জৰিয়তে কথাখিনিও লাহে লাহেকে প্ৰকাশ হৈছে আমি এতিয়া পোনপটীয়াকৈ দুটামান পূৰ্বৰ কথা ইয়াতে অতি চমুকৈ পাতিলে ভাল হ'ব কথাটো হৈছে কি যে আমি সকলোৱে জানো ভগৱন্ত কৃষ্ণই মাৰতে যেতিয়া আগ্ৰহ কৰিলে যে তেওঁ এতিয়া নতুনকে যেতিয়া সৃষ্টি কৰিব তেতিয়া তাত তেওঁ পৰিকল্পনা কি প্ৰভুৱে কিদৰে তেওঁক প্ৰভুৱে কি কি ৰূপত থাকিব সেই ৰূপবিলাকৰ কথা কৈ আছে আৰু তেওঁ এই ৰূপবিলাক কি কি হব তাৰ ভিতৰতে তেওঁ সেয়া মৎস্য কুৰ্ম ইত্যাদি অৱতাৰৰ কথা কলে সেইখিনি ইতিমধ্যে আমি পাৰ হলো এতিয়া আহি পেলাই পুনৰ অৱতাৰৰ হিচাপে ভগৱন্ত শ্ৰীকৃষ্ণকে জন্ম হবহি ধৰাধামত নৰলীলা কৰিব সেই লীলাখিনিৰ কথা আমাক এতিয়া কৈছে আমাৰ এইখিনি কথা যিসকলে তাতে এই শুনে শ্ৰৱণ কৰে কৰি আনন্দ পায় সেইসকল আচলতে সংসাৰৰ যিমান দুখ যাতনা সেইসকলে অনায়াসে পাৰ কৰিব পাৰিব গৃহতে থাকি পাইবে মহামুখ্য সুখ যি পৰমানন্দ আৰু সেই যি মুখ্য সম যি সুখ সেই সুখ লাভ কৰিব ভকতৰ বাঞ্ছিত সমস্ত ভকতে পাব আৰু সেইখিনিৰ বাবে একমাত্ৰ এই প্ৰভু লীলা কথা শ্ৰৱণ কীৰ্তন কৰিলে হ'ব ঘৰতে থাকিলে হ'ব অনেক দূৰলৈ গৈ হাবিয়ে পৰ্বতে ভিন্ন ৰূপে থাকি লহকালি যাৰ কালি সেই সমস্ততে থাকি কষ্ট পাই বৰষুণত তিতি তুষাৰপাতৰ মাজত থাকি সেইবিলাক কষ্ট কৰাৰ প্ৰয়োজন নাই গৃহতে থাকি একান্ত ৰূপে প্ৰভুৰ এই গুণনাম শ্ৰৱণ কৰিলেই সমস্তখিনি আমাৰ সিদ্ধ হব এই কথাটোকে আমাক কলে যে তৰিবেক সংসাৰৰ যত মহা দুখ আৰু গৃহতে থাকি পাইবে মহামুখ্য এইখিনি কলে মোহৰ পৰম প্ৰিয় নাহি তাত পৰে কি কৰিব মুনি সিটো মুখ অৱশ্য কৰে যিজনে এয়া এনেদৰে মোৰ গুণানুকীৰ্তন যশ গুণ শ্ৰৱণ কীৰ্তন কৰে ভকতৰ মাজত থাকি সেইবিলাকৰ কথন মথন কৰে সেইজন সেয়া মোৰ কাৰণে অতি প্ৰিয় পৰ মই সেয়া শুনি সেয়া উপভোগ কৰো মই আনন্দ পাওঁ প্ৰভুৱে নিজে নাৰদৰ আগত কৈছে
আৰু কৈছে যে তেওঁলোকে সেইজনে যিটো কথা কয় সেইসকলৰ কথা অনুসৰি মই তেখেতসকলক যি বিচাৰে তেনেদৰে সমস্ত প্ৰদান কৰোঁ। অৰ্থাৎ সেইজন মোৰ প্ৰিয় হয় আৰু মই সেই প্ৰিয়জনৰ কথা মতে তেওঁৰ ইপ্সিত সমস্ত মই প্ৰদান কৰোঁ। যদিও ভকতে তেওঁ আসক্তিৰ ঊৰ্ধত ভকতে কেতিয়াও আমুকটো লাগে এনেকে বুলি কোৱা নাই, কিন্তু প্ৰভুৱে হলে যদি ভগৱন্তৰ এই কৃপা হয় তেতিয়াহলে ভকতজনলৈ প্ৰভুৱে অনায়াসে সেয়া প্ৰদান কৰে। কৃষ্ণ এইখিনিয়ে হল মূল কথা। এতিয়া জন্ম আৰু বহু কথা কব, যিটো পূৰ্ণ ৰূপ লৈ পেলাই প্ৰভু ভগৱন্তই পূৰ্ণ অৱতাৰ হৈ পেলাই শ্ৰীকৃষ্ণ হব, হৈ পেলাই তেওঁ বসুদেৱ দৈৱকীৰ বৃহৎ জন্ম হব। কিন্তু কংসৰ ভয়ত তেওঁক নি পেলাই কোনেও গম নোপোৱাকৈ মাজৰাতি নি পেলাই সেই জন্মৰ পিছতেই নন্দ যশোদাৰ ঘৰত থৈ আহিব। নন্দ যশোদায়ো ইতিমধ্যে তাত তেওঁলোকৰ ইতিমধ্যে যোগমায়াৰ জন্ম হৈছে। সেই যোগমায়া জন্ম হোৱাৰ লগে লগে সমস্ত বালি পহৰীয়া আনকি নন্দ যশোদা তেওঁলোকো মূৰ্ছা গৈছে। গতিকে এই যে কৃষ্ণক তাত থৈ আহিলে, কৃষ্ণক থৈ আহিলে আৰু যোগমায়াক সলনি কৰি লৈ আহি পুনৰ দৈৱকী বসুদেৱে বান্ধত সোমালেহি, এই কথাটো কিন্তু কোনেও নাজানিব। এয়া হল ৰচনা, প্ৰভু ভগৱন্তৰ লীলাৰ সংৰচনা। এয়া নাট্যৰূপ, এয়া চিত্ৰৰূপ যেনেকেই কয় এনেকেই গোটেইখিনি প্ৰভু ভগৱন্তৰ লীলাৰ কথাখিনি ইয়াত প্ৰকাশ কৰিছে। যে তেওঁ কৈছে যে এনেদৰে নন্দ যশোদাৰ ঘৰত থাকিমগে আৰু থাকি লীলা কৰি অনেক দৈত্যৰ প্ৰাণ লব। কাৰণ ভগৱন্তৰ জন্মৰ অনেক কথাৰ ভিতৰত মূল কথাটো হৈছে যেতিয়া এই পৃথিৱীত অত্যাচাৰীসকলৰ উৎপাত বাঢ়ে, সন্তজনক অসন্তজনে দুখ কষ্ট প্ৰদান কৰে, অন্যায় অত্যাচাৰ কৰে, তেতিয়া ভগৱন্তই নিজে আবিৰ্ভাৱ হয়। আৰু এই আবিৰ্ভাৱ হৈ তেওঁ এই অসন্ত দুষ্টজনক নিপাত কৰে। সন্তক পালন, শিষ্টক পালন, দুষ্টক দমন, এইটো হৈছে প্ৰভু ভগৱন্তৰ অন্যান্য এটি তেওঁৰ লীলাৰ মাজৰ উদ্দেশ্য। তাৰ মাজতে এইখিনি কৰিব যাওঁতে তেওঁ ঈশ্বৰত্ব প্ৰকাশ কৰে। ঈশ্বৰত্ব প্ৰকাশ কৰে যিটো মনুষ্যৰ বাবে সম্ভৱ নহয়। সেইটো দেখি মনুষ্যই বিস্মিত হয় আৰু সেই বিস্ময়ৰ মাজত থাকি মনুষ্যই তেওঁৰ যশ লীলা যেতিয়া কীৰ্তন কৰে, সেয়াই হৈছে প্ৰভুৰ গুণানুকীৰ্তন। এতিয়া আমাক সেইকাৰণে যি কথা নাৰদৰ আগত কৈ আছে সেই কথাখিনি এতিয়া আৰু আগবঢ়াব। সেইমতে আমাৰ কথাখিনি এতিয়া আমি লাহে লাহে পাৰ হ'ব পাৰিম। আজি যিটো আমাৰ পাঠৰ মাজৰ যিখিনি বিষয়, ইয়াতে মাত্ৰ 2-3টা লাইনৰ মাজত, 2-3টা শাৰীৰ মাজত ইমান বেছি কথা সোমাই আছে যে সেই কথাখিনি সম্পূৰ্ণৰূপে প্ৰকাশ কৰিলে আপাত দৃষ্টিত বৰ বহল হব। কিন্তু যিমান পাৰি আমি সেইখিনি যথাযোগ্যভাৱে যদি কব বিচাৰো তেতিয়াহলে আমি প্ৰয়াস কৰিব লাগিব। আপোনাসৱৰ সহযোগিতা আৰু প্ৰভুৰ কৃপা লাগিব। আমি সেই আশাৰে আগবাঢ়িব ওলাইছো। পিছৰ কেইজোকা পদ, দুজোকা পদ শ্ৰদ্ধাৰ অনন্ত বোৱাৰ বাবে আগবাঢ়ি যাব। আমি সেৱা ধৰিছো। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হে ৰাম প্ৰথমে মাৰিবে মোক, আহিবে পুতনে, কৰিস্তন পান দাইৰ পুহিবু চেতনা। এৰা মোক ভোটাই শকতক চৰণ
কাকক নিবে মোক দৈত্য চক্ৰবাদে এৰাম মাৰি বুলি লায়ে তাক গলে চে বিধৰি শিলত পেলাই বুদাক চূৰ্ণি কৰি এৰাম যদি ভাণ্ড ভাঙিবাৰ পদে ধৰি আনি অবান্ধিব যশোদা মাৱে পুৰুষলে টানি কৃষ্ণ কৃষ্ণ পৰম শ্ৰদ্ধা বা সমস্ত এতিয়া আমি এয়া যিখিনি প্ৰভু ভগৱন্তৰ লীলা মনুষ্য লীলা তাৰ মাজৰ কথাখিনি এটিকে আগবাঢ়ি গৈ আছে যে আমি এইখিনি আমাৰ বাপসকলে আইসকলে সমস্তজনে এয়া খুব ভালকৈ এয়া পাইছে সেইখিনি বিষয়ে তেখেতসকলে প্ৰায় সমস্তজনেই সেইখিনি অনুভৱ কৰে আৰু সেই বিষয়ে জ্ঞাত কিন্তু এটা কথা আমি পাঠৰ মাজত যিহেতু আছে আৰু আমাৰ উদ্দেশ্যটো হৈছে কৃষ্ণৰ গুণ নাম যশ কীৰ্তন কথন মথন কৰা গতিকে সেইখিনি অকণ চুই যাবলগীয়া হৈছে এতিয়া প্ৰথমে এইখিনিতে আমি এটা কথা আমাৰ নন্দ যশোদাৰ কথাটো উল্লেখ কৰিছিলে যে জন্ম হৈ পেলাই তেওঁ প্ৰথমে বসুদেৱ আৰু দেৱকী গৃহত জন্ম হল কাৰাগাৰত কিন্তু ৰাতিয়ে লৈ গল সেই কথাটো আমি পাতিছো আৰু গৈ পেলাই ইফালে নন্দ যশোদাৰ তাত থৈ আহিলে আৰু নন্দ যশোদাই সেই অনুসৰি তেওঁলোকেতো গমেই নাপালে যে পুত্ৰ সলনি হৈ গল সেই কথাটো গম নাপালে কিন্তু তাতে আকৌ সেই যোগমায়া গুচি আহিলে যোগমায়াক আনি পেলাই পুনৰ পোতাশালত সোমালেহি বসুদেৱ আৰু দেৱকী যি কি নহওক এই কথাখিনিত আমাৰ নন্দ যশোদাৰ কথা এটা আছে এই নন্দ যশোদা সম্পৰ্কে অকণমান কথা পাতিবলগীয়া এনে সাধাৰণভাৱে চুই যাব বিচাৰিছো এইটো হৈছে মানে পূৰ্ব জন্মত নন্দ আছিল এজন বসু মানে দেৱতাৰ সমপৰ্যায়ৰ দেৱতা তেখেতৰ নাম আছিল দ্ৰোণ এই দ্ৰোণ আৰু তেওঁৰ পত্নীৰ নাম আছিল ধাৰা এই দ্ৰোণ আৰু ধাৰাই 10,000 বছৰ দিন প্ৰভু নিজৰ মানে কৃষ্ণৰ পৰা তেওঁলোকে পিতৃত্ব আৰু মাতৃত্বৰ সুখ আশা কৰিছিল অৰ্থাৎ তেওঁলোকে কৃষ্ণক যদি তেওঁলোকৰ পুত্ৰ হিচাপে পালেহেঁতেন কৃষ্ণৰ পুত্ৰ কৃষ্ণৰ পিতৃ আৰু কৃষ্ণৰ মাতৃ হিচাপে তেওঁলোকে যদি কৃষ্ণক লালন পালন কৰিবলৈ পালে এই কথাটো তেওঁলোকে হাবিয়াস কৰিছিলে আৰু ব্ৰহ্মাক 10,000 বছৰ দিন তেনেকৈ তপস্যা কৰি ব্ৰহ্মাক তুষ্ট কৰিলে তেতিয়া ব্ৰহ্মাই কলে তোমালোকৰ মনোবাঞ্ছা পূৰ্ণ হওক বুলি আশীৰ্বাদ দিলে আৰু সেই অনুসৰি ইতিমধ্যে ব্ৰহ্মাই সমস্ত লীলা কথা জানে আৰু ব্ৰহ্মাই সেইকাৰণে জানিছিলে এইফালে যে ভগৱন্ত কৃষ্ণই পূৰ্ণ অৱতাৰ হৈ যে ধৰাধামলৈ আহিব সেই কথাটো ব্ৰহ্মায়ো জানে আৰু সেইটো কথাৰ লগত কংসৰ যি সম্পৰ্ক আকাশবাণীৰ কথা সেই আকাশবাণীৰ জৰিয়তে আকৌ এই কংসই অষ্টম পুত্ৰ কৃষ্ণৰ পৰা যি প্ৰাণৰ ভয় হব সেই কথাটো তাৰ লগত সেই লীলাৰ লগত সোমাই আছে গতিকে কংসই গম নোপোৱাকৈ এই অষ্টম পুত্ৰ কৃষ্ণক দি এই যে আমি পালো দ্ৰোণ আৰু ধাৰা তেওঁলোকে হলহি নন্দ আৰু যশোদা দ্ৰোণ হলহি নন্দ আৰু ধাৰা হলহি যশোদা যে তেওঁলোকে সেই গোটেই ভগৱন্তৰ লীলাৰ গোটেই কথাখিনিৰ লগত খাপ খাই পৰিল নন্দ যশোদা হৈ পৰিলহি ধাৰা দ্ৰোণ আৰু ধাৰা আৰু তাতে ভগৱন্তয়ো বসুদেৱ আৰু দৈৱকীৰ অষ্টম পুত্ৰ কৃষ্ণক
কোনেও গম নোপোৱাকৈ তেওঁলোকৰ সন্তান হিচাপে কৃষ্ণ হিচাপে সকলোৱে মানে সকলোৰে অজ্ঞাতে তেনেকুৱাকৈ পাবলৈ পুত্ৰ হিচাপে পাবলৈ লালন পালন কৰিবলৈ এইখিনি তেওঁলোকে এইটো সম্ভৱ হ'ল। এই গোটেই কথাখিনিকে আমাৰ নন্দ যশোদাৰ গৃহত থাকি মানে কৃষ্ণই যি পিতৃ আৰু মাতৃ হিচাপে নন্দ আৰু যশোদাৰ ওচৰত যি তেওঁৰ চল চাতুৰি সন্তানৰ মানে সমস্তখিনি গোটেই কথাখিনিৰ মাজত পিতৃত্ব আৰু মাতৃত্বৰ যি স্নেহ সেয়া অনুভৱ কৰা কৃষ্ণক নিজৰ সন্তান হিচাপে পোৱা এইখিনি সম্ভৱ হ'ল। এইটো হ'ল নন্দ যশোদাৰ কথা। আকৌ এটা আমাৰ এটা বিশেষ কথা কলে প্ৰথমে মাৰিবে মোক আখিবে পুতনা, মাত্ৰ এষাৰি। এই পুতনা কথাটো আমি আগতেও পাতিছো। পুতনা হৈছে পূৰ্বজন্মত পুতনা পূৰ্বতে আমি বলি চলনৰ সময়তে পাইছিলো যে ভাগৱতৰ মানে মত অনুসৰি যে বলিৰ কন্যাই বামনক দেখি স্নেহাকুল হৈছে আৰু সেইটোকে দেখি পেলাই সেয়া ৰত্নমালা বলিৰ কন্যা তেওঁ ভাবিলে যে বামন যদি তেওঁৰ সন্তান হলহেঁতেন ইমান সুন্দৰ শিশুৰ দৰে এইজনক তেওঁ কোলাত লৈ তেওঁ নিজে স্তনপান কৰালেহেঁতেন এই বুলি পেলাই ৰত্নমালাই ভাবিলে। আকৌ পিছ মুহূৰ্ততে যেতিয়া বামনৰ হাতত লাঞ্ছিত হল বলি, মানে বলিয়ে কথা মতে 3 পদ ভূমি দিব নোৱাৰিলে, তেতিয়া তেওঁক আকৌ এয়া বাসুকীয়ে হতুৱা বন্ধুৱাই পেলাই তেওঁক ভূমিষ্ঠ কৰি পেলাই মাটিত পেলাই থলে। তেতিয়া এইখিনি সময়ত আকৌ এই বামনৰ যিটো উগ্ৰ আৰু পিতৃৰ প্ৰতি তেওঁ মানে বলিৰ প্ৰতি যিটো ভাৱ দেখুৱালে সেইটোত আকৌ ৰত্নমালাই এইবাৰ আকৌ মনতে তেওঁ ভাল নাপালে আৰু নেপাই পেলাই কৈছে যে এনেজনক যদি মই পালোহেঁতেন বিষপান কৰালোহেঁতেন আৰু তেনেকে বধ কৰিলোহেঁতেন। এতিয়া দুইটা কথা একেলগে হল আৰু পিছৰ জন্মত সেয়া তেওঁলোকে তেওঁ ভবা অনুসৰি পুতনা হলহি আৰু পুতনা হৈ পেলাই তেওঁ মানে কংসই পঠিয়ালে পুতনাক যে শিশু য'ত য'ত আছে সেই শিশুবিলাকক তুমি স্তনপান কৰোৱা, তোমাৰ স্তনত বিষ আছে, গতিকে সেইবিলাক খাই যদি তাৰ মাজতে কৃষ্ণও আছে কৰবাত লুকাই তেতিয়াহলে তেওঁ নিপাত যাব লাগিব। সেই কথাটো এটা পৰিকল্পনা কৰি পেলাই তেওঁ যিসকল মানে কংসৰ ৰাজসভাৰ মন্ত্ৰী আছিলে বিষয়ববীয়া সেইসকলৰ লগত আলোচনা কৰি পেলাই কংসক পুতনাক পঠিয়ালে। আৰু সেই কথাটোকে ইয়াতে কব খুজিছে প্ৰথমে মাৰিবে মোক আখিবে পুতনা। প্ৰথমে মাৰিবলৈ বিচাৰিলে কিন্তু পুতনাই হলে সফল নহলে। আমাৰ এটা বৰ ডাঙৰ কথা এটি কৈছে, চাই এসোপাই যদি পকা গলগলীয়া একেবাৰে অঙঠা এসোপা পুতি থয়, মানে এসোপা অঙঠা মানে প্ৰকাণ্ড একুৰা জুই হোৱাৰ পাছত সেই জুইকুৰা যি অঙঠা পৰে সেই অঙঠা যেতিয়া প্ৰচণ্ড ৰূপ সেই অঙঠাৰ অকমান সময় থকাৰ পিছতে ওপৰত চামনি এটা পৰি পেলাই ছাই দৰে হয়, কিন্তু তলত সেই অগ্নিৰ যিটো প্ৰচণ্ড ৰূপ সেইটো মানে বিৰাজমান হৈ থাকে। তাকে যদি নেদেখি পেলাই কোনোবাই ভুল কৰি পেলাই তেতিয়াহলে সেয়া একুৰা নুমাই যোৱা জুই বুলি ভাবে। সেই তেনেকুৱাকে আহি পেলাই পুতনাই মানে এয়া কৃষ্ণক শুই থাকোতে পালেহি আৰু সেইদৰে কৃষ্ণক স্তনপান কৰাব বিচাৰিলে, কিন্তু সফল নহলে। একে শুহাই স্তন শুহিলে আৰু পুতনাৰ প্ৰাণবায়ু উৰি গল। পিছে পুতনাৰ এই কথাটোত ভগৱন্তই নিজে তেওঁ জননীৰ গতি দিয়া বুলি ইয়াতে আমাৰ উল্লেখ আছে। সেয়া পুতনা বধৰ কথা আমি পাতিলো। এতিয়া মাত্ৰ এষাৰিত ইয়াত আছিলে কথাখিনি যে প্ৰথমে মাৰিবে মোক আখিবে পুতনা, কৰি স্তনপান তাইৰ সুখীবোৰ চেতনা, মানে তাইৰ মৃত্যু হব আৰু চেতনা নাইকিয়া কৰি মাৰি পেলাব, এই কথাটো কলে। ইয়াৰ পিছত আছে
উভতাই শকতক চৰণ আঘাতে আকাশক নিবে মুক দৈত্য চক্ৰবাকে মাৰিবো লীলায়ে তাক গলে চেপি ধৰি শিলত পেলাইবো তাক সুনিকিত কৰি। এইখিনিতো আকৌ দুটা বিশেষ কাহিনী, বিশেষ মানে লীলাৰ কথা উল্লেখ হৈছে। দুইটা লীলাৰ কথা আমি অলপ চুই গলে ভাল। প্ৰথম কথাটো কলে যে উভতাই শকতক চৰণ আঘাতে কৈছে মানে এতিয়া শকত মানে হৈছে এই মাল বা মনুষ্যক বুজা হিচাপে বা মাল বুজা কৰা কঢ়িওৱা ঠেলা গাড়ীৰ দৰে। এতিয়া আগফালে আছে দুডাল হাতত ধৰিবৰ কাৰণে, যেনেকে ঠেলাখনত থাকে, আৰু দুটা চকা, সেই চকা দুটাৰ সহায়ত ওপৰত ঠেলাখনত মাল বস্তু কঢ়িয়াব পাৰে। সেয়া সাধাৰণ অৰ্থত শকত। এতিয়া শকতৰ তলতে এই কৃষ্ণক শোৱালেগৈ। বেছি তেতিয়া ৩-৪ দিন এনেকুৱা বয়সহে হৈছিলে। এতিয়া এইখিনিতে কথা এটি হৈছে, এই যে শকতৰ তলত শোৱাই থলে, শকতৰ তলত শোৱাই থওঁতে আমাৰ শিশুবিলাকৰ এটা স্বভাৱ আছে। সেইটো হৈছে কি, শিশুবিলাকে কিবা খাবৰ কাৰণে পিয়াহ লাগিলে, ভোক লাগিলে বা তেওঁলোকে কি কৰে, অলপ কন্দা কটা কৰে আৰু ভৰি হাতবোৰ মাৰি থাকে। ভৰি হাতবোৰ ওপৰলে মাৰি থাকে, মানে আচাৰি থাকে। এতিয়া এই যে শকতৰ তলত শিশু কৃষ্ণক শুৱাই থলে, এতিয়া শকতৰ প্ৰভুৰ মানে এই শিশু কৃষ্ণৰ চৰণৰ আঘাত, এই ভৰিৰে আচাৰি আছিলে, এই ভৰিৰ পদৰ আঘাত, তাৰমানে ভৰিৰ আঘাতত শকত একেবাৰে উফৰি ক'ৰবাত পৰিলে আৰু সেই শকত তেতিয়া মানে চূৰ্ণ বিচূৰ্ণ হল। দেখাতটো শকতৰ জৰিয়তে এই কথাটোত চূৰ্ণ বিচূৰ্ণ হোৱা কথাটোৰ একো নাই, কিন্তু ইয়াত এটা তাৎপৰ্য থকা যেন লাগে। কথাটো আমি এইকাৰণে আলোচনা কৰিছো যে বুজা কঢ়িওৱা ঠেলা গাড়ীখন, এই ঠেলা গাড়ীখনক কেনেকৈ ভগৱন্তৰ যি ভৰি হাত আচাৰোতে মানে পদাঘাতত ভাঙি ছিঙি গল, এই কথাটো কিয় ইমান গুৰুত্ব দিব লগা হ'ল? সেই কথাটো আচলতে বুজা কঢ়িওৱা যিখন ঠেলা গাড়ী, সেইটো শকত বুলি কৈছে, আৰু শকতক বিষয়ী দেহ বুলি কোৱা ভবা হৈছে। বিষয়ীসকলৰ দেহ ভগৱন্তৰ সন্মুখ হলে এই দেহ ভগৱন্তৰ চৰণ সান্নিধ্যত চূৰ্ণ হয়। চূৰ্ণ কি অৰ্থত হয়, সেইটো এটা বিশেষত্ব আছে যে শকতত যি চক্ৰ বা চকা কেইটা লগাই থোৱা আছে, সেই চকা দুটাই বিশেষ এটা ইংগিত বহন কৰে বুলি ভবা হয়। প্ৰথম কথা হৈছে যে বিষয়ীসকলে এই সংসাৰৰ মানে তেওঁলোকে যি বিষয়ত মজি থাকোতে তেওঁলোকৰ কৰ্মফলৰ বাবে সংসাৰলৈ অহা যোৱা এটা কৰি থাকে, আৰু তাৰ ফলত এটি চক্ৰৰ সৃষ্টি হয়, এই জন্ম চক্ৰ। আজি এইটো জন্ম হল, পিছত আকৌ জন্ম হৈ বেলেগকে আহিলে, এই যিটো আয়াজাত কৰা চক্ৰটো, সেই চক্ৰটো কিন্তু এই বুজা কঢ়িওৱা এই যে যি শকতৰ চকা কেইটাৰ দৰে। এতিয়া সেই চকাটো কেতিয়া ভাঙি চিঙি নষ্ট হব, অৰ্থাৎ এই বিশেষ আয়াজাত কৰা যিটো শৃংখল এটা বন্ধনৰ মাজত আছে, সেয়াৰ পৰা কেতিয়া মুক্ত হব? যেতিয়া ভগৱন্তৰ সন্মুখীন হব, ভগৱন্তৰ পদত যেতিয়া এজনে শৰণ লব, ভগৱন্তক একান্ত ৰূপে ভাবিব, ভগৱন্তৰ সন্মুখ হলেই সেই জন্ম অহা যোৱাৰ যি আয়াজাতৰ যি চক্ৰ, সেই চক্ৰ শকতৰ চক্ৰৰ দৰে ভাঙি চিঙি চুৰমাৰ হল। অৰ্থাৎ তেওঁ মৃত্যুঞ্জয় হল, তেওঁ আৰু প্ৰয়োজন নহয় সংসাৰলৈ আহি থকা, বা তেওঁ যদিও আহে সেই যি প্ৰভুৰ গুণ কথা
কথন মথনৰ মাজত প্ৰভুৰ যি গুণ চৰ্চা লীলা তাৰ ভকতৰ মাজতহে তেওঁ থাকিবলৈ পাব। এইদৰে এইটো কথা আমি ভাবি ল'ব পাৰো। ইয়াত আকৌ আৰু এটা পিছৰ বাক্যটোতে আকৌ বোলে অলপ পিছত কিন্তু তাতে এয়া কৃষ্ণ শিশু কৃষ্ণ নাইকিয়া হওক। পিছত যেনিবা সকলোৱে গম পালে যে সেয়া আন একো নহয়, চক্ৰবাক বা তৃণাৱৰ্ত নামৰ অসুৰে মায়া কৰি পেলাই কৃষ্ণক লৈ গ'ল আকাশলে। উদ্দেশ্য এটাই আছিলে, ওপৰলৈ গৈ 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 তলত পেলাই মানে কৃষ্ণক বধ কৰিব। সেয়াও সেই কংসৰ আঁচনিৰ ভিতৰুৱা বস্তু। এতিয়া কিন্তু ইয়াতে কথা এটি আকৌ উল্লেখনীয়, সেইটো হৈছে যে তৃণাৱৰ্তই কি কৰে, তৃণাৱৰ্তই প্ৰথমে এয়া লাহেকে কি কৰে, কোলাত লৈ পেলাই ওপৰলৈ লৈ যায়, লৈ এটা সময়ত বহুত ওপৰলৈ লৈ যায়। এতিয়া সেইখিনি কথাকে এতিয়া এজন মনুষ্যৰ এয়া কথাৰ লগত অকমান মিলাব পাৰি। তেওঁ এজনে খুব গৰ্বভাৱ হল, তেওঁ শ্ৰী গৰ্ব মদ তেওঁ মানে যশ শ্ৰী বিদ্যা ৰূপ এইবিলাক বংশ জন্ম ইত্যাদি লৈ পেলাই, ধন গৰ্ব গোটেইবোৰ ঐশ্বৰ্য গৰ্ব লৈ পেলাই তেওঁ মহাগৰ্বী হৈ পৰিব পাৰে। এতিয়া তেওঁ গপত গংগাটোকটো হব পাৰে, হৈ পেলাই এই যে এনেদৰে গংগাটোকটোৰ দৰে হল, তেওঁ এতিয়া কি কৰিব, অহংকাৰত তেওঁ একেবাৰে পতিত হৈ পেলাই কি কৰিব, তেওঁ এই যে অহংকাৰতে পতিত হল, এই অহংকাৰ আচলতে এটা অকণমান কি বুলি কব, তৃণাৱৰ্তৰ দৰেই হল। কাৰণ গৰ্বীজনে এতিয়া নিজৰ ভূমি পাহৰি যাব। তেওঁ কি কৰিব, ক্ৰমে বিলাসত মত্ত হৈ পেলাই আকাশত উপমিবলৈ ধৰিব। মানে সেই গৰ্ব যিজন মানে তৃণাৱৰ্ত ওপৰলৈ লৈ গৈ থাকিব, তেওঁ নিজৰ ভূমি পাহৰি যাব, অৰ্থাৎ ওপৰলৈ ক্ৰমাৎ ওপৰলৈ গৈ থাকিব। ওচৰ চুবুৰীয়া স্বজন আত্মীয় স্বজন বন্ধু বান্ধৱ সকলোৰ পৰা তেওঁ নিজকে অলপ পৃথক বুলি ভাবি ল'ব, সেইসকলৰ তুলনাত তেওঁ মই বৰ হব। এয়া হোৱাৰ ফলত তেওঁ কিন্তু ক্ৰমাৎ ওপৰলৈ উঠি গৈ থাকিব, আৰু কেনেবাকৈ যদি তেওঁ ভগৱন্তৰ সন্মুখীন হল, তেওঁ সেই ভগৱন্তৰ যদি সন্মুখী হল, ভগৱন্তৰ কৃপা যদি তেওঁ লাভ কৰিবলৈ কিবা কাৰণে সক্ষম হল, তেতিয়াহলে কিন্তু ভগৱন্তক সন্মুখ হোৱাৰ লগে লগেই তেতিয়া এই গৰ্ব নামৰ অসুৰটিক মানে তৃণাৱৰ্তক প্ৰভু ভগৱন্তৰ কৃপাৰ বাবে তেওঁ গলত চেপি পেলাই নাইকিয়া কৰিব আৰু উলুণ্ঠিত কৰি পেলাব। অৰ্থাৎ এইজনে সেই গৰ্বভাৱৰ পৰা অহংকাৰৰ পৰা মুক্ত হব। অৰ্থাৎ প্ৰভুৰ সন্মুখীন হৈ মুক্ত হোৱা যিটো কথা, ইয়াতে তেনেকুৱা অকমান ইংগিত এটা বহন কৰা যেন লাগে। এই কথাখিনি আমি আপোনাসৱৰ আগলৈ আগবঢ়াইছো। এতিয়া কথাখিনিত নহলে বাৰু শকতকো ভটাই পেলোৱা, তৃণাৱৰ্তক ওপৰলৈ নিয়া, এইখিনিয়ে হয় প্ৰভুৰ লীলা কথা, একেবাৰে শুদ্ধ কথা। আমাৰ লীলা কথা আমি আলোচনা কৰিছো, হয়, কিন্তু লীলাৰ মাজতো কিবা অৰ্থ আছে নেকি? আমাৰ ভকতে বহুজনে তেনেকে বিচাৰে, সেইকাৰণে আমি কথাটো মাজতে উনুকিয়াইছিলো। এতিয়া এই যে লাহে লাহে গৰ্ভৰ পৰা বেলুনৰ দৰে ফুলি উঠাজন, সেইজনে এতিয়া কি হল, তেওঁ মানে ভুলুণ্ঠিত এই গৰ্ব নামৰ সেইজন প্ৰভুৰ সন্মুখীন যদি হৈছে, তেতিয়াহলে তেওঁ সেই গৰ্বভাৱৰ পৰা মুক্ত হব। অৰ্থাৎ গৰ্ব নামৰ অহংকাৰৰ যি অৱস্থা, সেই অৱস্থাৰ পৰা তেওঁ মুক্ত হব। এই কথাটো আমি তেনেদৰে ভাবো। এতিয়া আমাৰ এইখিনি এটা আকাশত নিবে মুকৰ দৈত্য চক্ৰৱৰ্তী, সেই কথাটো কৃষ্ণই কৈ আছে চক্ৰবাক অসুৰৰ কথা। অৰ্থাৎ এই তৃণাৱৰ্ত অসুৰে লৈ যাব, আৰু লীলায়ে আকাশতে ওপৰলৈ গৈ কৃষ্ণক লৈ যাওঁতে তেনেকুৱাকে কৃষ্ণইতো সকলো বুজি পাইছে, গতিকে সেই অসুৰক
তাতেই ডিঙি চেপি মাৰিলে, মাৰি পেলাই আকাশতে মাৰি পেলালে আৰু তলত পেলাই দিলে, শিলত পৰি পেলাই আচাৰ খাই তৃণাৱৰ্ত সম্পূৰ্ণৰূপে মৃত্যু হল, অৰ্থাৎ নিপাত গল। এয়া হল কথা। আচ্ছা, তাৰপিছত আহিলে দধি ভাণ্ড ভাঙিবাৰ পদে ধৰি আনি। আঘাতে মাৰি বুলিলে তাকো শিলত পেলাই তাকো চুলিক ধৰে। দধি ভাণ্ড ভাঙিবাৰ পদে ধৰি আনি বান্ধিব যশোদা মাৱে পুৰুষলে টানি। এই মাত্ৰ দুটা দুটা কথাতে ইমান কথা এয়া সোমাই আছে, দুটা দুটি শাৰীত। এতিয়া কি হৈছে, ভগৱন্ত শিশু কৃষ্ণই তেওঁ মানে খেলি মানে দৌৰি ঢাপৰি ফুৰিছে শিশু কৃষ্ণই, আৰু মাকে মানে ভিন্ন কামত আছে, দধি মথন কৰিছে, তেনেকুৱাকে আছে, মথনি মাৰিডালতে ধৰি পেলাই থুনথুনাইছেগৈ। এবাৰত যেনিবা যশোদা মাৱে শিশু কৃষ্ণক কোলাত ললে, লৈ পেলাই স্তনপান কৰোৱালে। ইফালে সেইখিনি সময়তে সেই যি মানে চৰুত আখলত গাখীৰ দি থোৱা আছিলে, গৰম কৰি থোৱা আছিলে, পগাই থোৱা আছিলে, এই গাখীৰ খিনি পৰিবলগীয়া তেনেকুৱা এটা অৱস্থা হল। জুইত থাকিলে মানে যেনেকে উতলাই থকা গাখীৰ খিনি খুব ওপৰলৈ উঠি আহি পৰি যায়, ঠিক তেনেকুৱা এটা অৱস্থা পালে। সেইখিনি সময়তে কৃষ্ণক স্তনপান কৰি থকা অৱস্থাৰ পৰা লাহেকে কোলাৰ পৰা নমালে, নমাই থৈ গল, আৰু সেই গাখীৰ খিনি ৰক্ষা কৰিবৰ কাৰণে, জুইৰ পৰা ওলাই পৰাৰ পৰা বচাবৰ কাৰণে মানে যশোদাই দৌৰ মাৰিলে। এতিয়া এই যে যশোদাই তেনেকে গলগৈ, সেই কথাটোত কৃষ্ণৰ আকৌ খং উঠিলে। মই তোক স্তনপান কৰাই আছিলা, তুমি এনেকে দৌৰ মাৰিব লাগে নেকি? তোমাৰ সেই গাখীৰ খিনিহে বেছি ডাঙৰ হল নেকি? সেইটো খঙতে তেওঁ আৰু ওচৰতে থকা মানে দধি ভাণ্ড চাণ্ড এইবোৰ মৰিয়াই মেলি ভাঙিলে, নিজেও যি পায় খালে, আৰু ভাঙি মেলি সেইবিলাক মানে ওচৰত থকা বান্দৰ চান্দৰেও খালে। অৰ্থাৎ এই গোটেইখিনিতে প্ৰভু ভগৱন্তৰ ক্ৰোধ প্ৰকাশ কৰিছে। তেতিয়া ঘূৰি আহি মাতৃ যশোদাই যেতিয়া দেখিলে যে এইখন গোটেইখন নষ্ট কৰি পেলালে, তেতিয়া এই মাতৃ খং উঠিলে যশোদা, আৰু দৌৰিবলৈ ধৰিলে। মানে কৃষ্ণই আগে আগে কৃষ্ণক দৌৰিছে, মায়ে ধৰিলেগৈ, ধৰি পেলাই বান্ধিলে। এই বান্ধোতে এটা কথা হৈছে, বান্ধিবলৈ হলে মানে ভগৱন্তৰ যি অনন্ত অচিন্ত শক্তিৰ প্ৰতি তেওঁ সৰ্ব ঐশ্বৰ্যৰ গৰাকী, কোনোবাই বান্ধো বুলিলেই বান্ধিব পাৰিব নেকি? নিশ্চয় নোৱাৰে। কিন্তু ইয়াতে এটা বিশেষ তত্ত্ব, ভগৱন্তৰ যি ঈশ্বৰত্ব, অৰ্থাৎ এই শিশু কৃষ্ণই যে ঈশ্বৰ, পূৰ্ণ কৃষ্ণ, পূৰ্ণ পৰম পুৰুষ, সেই কথাটো প্ৰকাশ হব লাগিব। গতিকে তেওঁ এতিয়া কি কৰিছে, যেতিয়ালৈকে মাকে ভাগৰি জুগৰি মানে নপৰে, তেতিয়ালৈকে তেওঁ মানে এটা লীলা কৰিছে। এই ৰছীডাল মানে এইডাল ৰছী আনে, 2 আঙুলমান ছুটি হয়, আকৌ সিডাল ৰছী আনে, সেইডালো ছুটি হয়। লৱণো চোৰা বুলি জখুৱা মাৱে এনেকে বুলি পেলাই আমাৰ বৰগীত এটাত এই গোটেই কাহিনীটো বৰ সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। যি কি নহওক, আমাৰ দধি মথন এইভাগ লৱণ কামাৰ আগৰ গীত। এতিয়া যি কি নহওক, এই কথাখিনি এই কাৰণেই ইয়াত কোৱা হৈছে যে দধি ভাণ্ড ভাঙিবাৰ পদে ধৰি আনি বান্ধিব যশোদা মাৱে পুৰুষলে টানি। এটা সময়ত এই যশোদাৰ প্ৰতি কৃষ্ণ, শিশু কৃষ্ণৰ মায়া মানে মৰম উপজিব, যে মাতৃগৰাকীয়ে বৰ কষ্ট কৰিছে, তেওঁক ধৰিব নাই পৰা আৰু ৰছীৰে বান্ধিব নাই পৰা। এটা সময়ত ভগৱন্তই নিজেহে বান্ধত সোমাই দিলে, যে কিমান আৰু মাতৃ যশোদাক কষ্ট দিব, ভাগৰি পৰিছে। গতিকে এইবাৰ বান্ধিলে, বান্ধি পেলাই এই ওচৰতে থকা উৰাল এটাত বান্ধি থলে। এই যে বান্ধি থলে, সেই কথাটো এতিয়া পিছৰ খিনি কি হব, সেইখিনি কথা আকৌ অকমান আগবাঢ়িব। শ্ৰদ্ধা অনন্ত বৰা প্ৰভু আগবাঢ়ক। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
আছো মায়া পাকে বান্ধি জগত সকলে মোক বান্ধিবে গোপী কদি ৰবলে পৰম ঈশ্বৰময়ী ভকতৰ অৱশ্য পুহিলো তোমাত ইটো পৰম ৰহস্য এয়া বান্ধে সমেতাত পাছে উৰল ঘসাই জমালা অৰ্জুন দুই বিষদ লগাই উভন জীৱ দুই বৃক্ষ সমহালীলা কৰিবে কস্তুতি মোক দিবৰূপ ধৰি কৃষ্ণ এতিয়া আমাক কৈছে গোটেই পৃথিৱীখন গোটেই চৰাচৰ জগতখন সমস্তকে প্ৰভু ভগৱন্তৰ ভিতৰূপী মায়াৰ জৰিয়তে বন্ধনত আছে। এতিয়া সেই মায়াৰ গৰাকী প্ৰভুক কোনোবাই যে বান্ধিব পাৰিব এইটো সম্ভৱ কেতিয়াও নহয়। অৰ্থাৎ যিজনে ভকত হিচাপে প্ৰভুৰ ওচৰত একান্ত ৰূপে ভকত হিচাপে প্ৰভুৰ ওচৰত শৰণ লৈছে সেইজনৰ ওচৰত তেওঁ কিন্তু বৈশ্য হৈছে। অৰ্থাৎ যেনেকে এয়া নহওক কিয় যিটো মাতৃ স্নেহৰ বাবে কৃষ্ণক যশোদাই বিচাৰি পাইছে সেই যি মনোবাঞ্ছা অৰ্থাৎ কৃষ্ণৰ প্ৰতি থকা প্ৰেম আৰু তাতে আকৌ এতিয়া যি দুষ্টামী সেই দুষ্টামীৰ মাজতো কিন্তু মাতৃ স্নেহেই ইয়াতে বিয়পি আছে। মাতৃ স্নেহৰ বাবেহে এয়া শাসন কৰাৰ বাবে শিশু কৃষ্ণক বান্ধিবলৈ বিচাৰিছে। ঘামি জামি যেতিয়া মাতৃ যশোদাই যেতিয়া সম্পূৰ্ণৰূপে ভাগৰি পৰিলে তেতিয়া ভগৱন্তৰ মনে মনে ভাবিলে যে যি হল আৰু মই ধৰাটো দিওঁ। সেইবাৰ ধৰিব পাৰিলে আৰু সেই যে উৰালত বান্ধি থলে উৰালত বান্ধি থৈ পেলাই এতিয়া যশোদাই মনে মনে ভাবিলে অলপমান কষ্ট পালে আজি প্ৰায় দুষ্ট নকৰা হব সেইটো ভাবিলে। কিন্তু এই বান্ধি পেলাই থৈ গলে একেবাৰে ৰছীয়ে গাঁঠিয়ে টানি পেলাই উৰাল চোৰাল টানি পেলাই নি একেবাৰে ঘৰৰ সন্মুখত থকা দুজোপা অৰ্জুন গছ আছে এই দুইজোপাকে একেলগে জমলা অৰ্জুন মানে যজা একেলগে থকা দুজোপা অৰ্জুন গছ এই দুজোপা গছত এই উৰালটো পথালিকে লাগি ধৰিলে। যাহাই লাগি ধৰিলে এইবাৰ তেওঁ মহালীলা আৰম্ভ কৰিলে। এই শিশু অকমানি শিশু কৃষ্ণ তেওঁ আকৌ এই তেওঁ কঁকালত সেয়া ৰছী বান্ধি থোৱা আছে সিফালে তেওঁ এতিয়া এই দুইডাল অৰ্জুন গছৰ ফাকে তেওঁ পাৰ হল কিন্তু উৰালটো পাৰ হোৱা নাই। তেওঁ কঁকালতে বান্ধি থোৱা আছে। এতিয়া তেওঁ এনেকুৱা এটা জোৰ দি পেলাই এই দুইজোপা এনেকুৱা টানিলে যে দুইজোপা অৰ্জুন গছ ভাল খাই পৰিলে। আৰু যেতিয়াই উভনজীৱো দুই বৃক্ষ মহালীলা কৰি তেওঁ উঘালিলে নাৰদৰ আগত কৃষ্ণই কৈ আছে মই এনেকে অৰ্জুন গছ দুজোপা উঘালি পেলাম আৰু কৰিবে কস্তুতি মোক দিব্য ৰূপ ধৰি। মাত্ৰ এশাৰীতে গোটেই কথাখিনি আছে। পূৰ্বতে
মানে যমলাৰ্জুন এই দুজোপা গছ হৈ থকাৰ ইয়াতে এটা বিশেষত্ব কথা এটি আছে। কাহিনীটো এনেকুৱা যে নল কুবেৰ আৰু মণিগ্ৰীৱ এই দুইজন কুবেৰৰ পুতেক, নল কুবেৰ আৰু মণিগ্ৰীৱ। তেওঁলোকে এবাৰ জলক্ৰিয়া কৰি থাকোতে কপেশ্বৰাৰ সৈতে মানে একেবাৰে মত্ত হৈ ক'ব নোৱাৰা হৈ আছে আৰু এতিয়া এইখিনি সময়তে এইফালেদি নাৱত পাৰ হৈ যাওঁতে নাৰদৰ প্ৰতি তেওঁলোকে কোনো ভ্ৰক্ষেপ নকৰিলে, যিটো যথাযোগ্য সন্মান নাৰদৰ প্ৰতি নেদেখুৱালে, আনকি লজ্জাবোধো নকৰিলে। সেইটো কথাতে মানে নাৰদে কলে যে তোমালোকৰ এই স্বভাৱটোৰ কাৰণে তোমালোকে উপযুক্ত শাস্তি পাব লাগিব, ভৱিষ্যতে যাতে কোনেও এনেকুৱা নকৰে। সেয়া কলে যে তোমালোকে বৃক্ষ হব লাগিব আৰু পিছত ভগৱন্তৰ পৰশ পালে তোমালোক মুক্ত হবা। এই যে নল কুবেৰ আৰু মণিগ্ৰীৱ সেই দুজনেই বৃক্ষ ৰূপ হৈ পেলাই এয়া যশোদাৰ ঘৰৰ আগত যমলাৰ্জুন হৈ আছিলে। এতিয়া ভগৱন্ত কৃষ্ণৰ বান্ধি থোৱা যি উৰাল, সেই উৰালত লাগি পেলাই দুইজোপা উঘালি গল। সেই উঘলাৰ লগে লগে সেই দুজনে মুক্ত হৈ পেলাই স্তুতি কৰিলে, অৰ্থাৎ কৰিবেকৰ স্তুতি মুক দিব্য ৰূপে ধৰি, অৰ্থাৎ উভঞ্জীৱো দুই বৃক্ষ মহালীলা কৰি কৰিবেকৰ স্তুতি মুক দিব্য ৰূপ ধৰি। মাত্ৰ দুখাৰীতে এই গোটেই কথাখিনি সোমাই আছে। এতিয়া এই দিব্য ৰূপটো কোনে ধৰিলে? সেই যে যি দুজন যমলা মানে মণিকুবেৰ কি নল কুবেৰ আৰু মণিগ্ৰীৱ, সেই দুজনে আচল ৰূপটো লৈ পেলাই কলে প্ৰভুক মানে কৃষ্ণক তেওঁলোকে তুতি কৰিবলৈ ধৰিলে, গোটেই পৰিচয় কলে। তেনেকে এতিয়া হুয়া তুষ্ট দুই এতিয়া এয়াই হল কথা, এই যে দুই মানে কৰিবেকৰ স্তুতি মুক দিব্য ৰূপ ধৰি, অৰ্থাৎ এই দুইজোপা অৰ্জুন গছে প্ৰকৃত ৰূপটো লাভ কৰিলে, সেয়া হল নল কুবেৰ আৰু মণিগ্ৰীৱ। তেওঁলোকে আচল ৰূপটো দিব্য ৰূপটো কুবেৰৰ পুতেক হিচাপে সেই যিটো আগৰ ৰূপ, সেই ৰূপটো লৈ পেলাই তেওঁলোকে ভগৱন্ত কৃষ্ণ শিশুৰূপী সেই কৃষ্ণক এতিয়া স্তুতি কৰিবলৈ ধৰিলে। ভাল শ্ৰদ্ধা আপুনি আগবাঢ়িব। কিন্তু এনেকুৱা আমাৰ সৰু সৰু কথাতে অনেক কথা নকলেও নহয়, গতিকে আপুনি অকমান ৰবলগীয়া হৈছে, আপুনি বেয়া নাপাব। কৃষ্ণ 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 হব কৃষ্ণ কৃষ্ণ। ৰাম হুয়া তুষ্ট দুই গো বাছে দিবু অনুমতি যাইবে নিজ স্থানে দুয়ো কুবেৰ সন্ততি। আমি মতে কৰি লীলা গোকুল বাকী আনন্দ প্ৰহায়া চিত্ৰ ৰঞ্জীৱ অধিক। এৰাম গোকুলৰ সন্দে পাছে যাইবু বৃন্দাবন কৰিবু ক্ৰিয়া লগে লৈ আগু পগন। যমুনা পুলিন বনে বাছৰু চাৰিবু গছত আচাৰি বৎস অকুৰ মাৰিবু। কৃষ্ণ কৃষ্ণ। হয় সুন্দৰ। এতিয়া এই যে দিব্য ৰূপ ধৰি পেলাই মণিগ্ৰীৱ নল কুবেৰ তেওঁলোকে এতিয়া ভগৱন্তৰ পৰশ পালে। সেই অৰ্জুন ৰূপী অৰ্জুন গছ ৰূপী যি দুইজন, সেয়া কোনো নহয় কুবেৰৰ পুতেক নল কুবেৰ আৰু মণিগ্ৰীৱ। তেওঁলোকে শাপগ্ৰস্ত হৈ আছিল।
এতিয়া তেওঁলোকে স্তুতি কৰিলে ভগৱন্তক আৰু ভগৱন্তক স্তুতি কৰাৰ পিছত তেওঁলোকৰ যি পূৰ্বৰ স্থান সেই স্থানলৈ তেওঁলোকে এই কুবেৰৰ পুত্ৰ দুইজনে সেই ঠাইলৈ গমন কৰিব অৰ্থাৎ যমলা অৰ্জুন এতিয়া তেওঁলোকক সেই অৰ্জুন গছক ভঞ্জন কৰি পেলাই অৰ্থাৎ ইয়াৰ জৰিয়তে অৰ্জুন গছ হৈ থকা নল কুবেৰ আৰু মণিগ্ৰীৱৰ মুক্তি হ'ল সেইটো ভগৱন্তৰ লীলাৰ মাজৰ কথা সেইটো কথা এনেকে এহিমতে কৰি লীলা গোকুলবাসীক এনেদৰে লীলাবিলাক কৰিছে আৰু সকলোৰে চৰ্চা চিন্তা আৰু প্ৰভু শিশু কৃষ্ণৰ যি তেওঁ কাৰুকাৰ্য তেওঁ ভিন্ন কাৰ্যকলাপ এইবোৰ দেখি পেলাই সকলোৰে মুখে মুখে কৃষ্ণৰ কথা বোলে এনেকুৱা কৰিলে কৃষ্ণই অসুৰক মাৰিলে এনেকে পুতনাক মাৰিলে শিশু অৱস্থাতে এইখন আকৌ এতিয়া গৈ পেলাই কঁকালত বান্ধি থৈছিলে নি পেলাই তেওঁ আকৌ অৰ্জুন গছ তাতে আকৌ এই দুজন দিব্য পুৰুষ আবিৰ্ভাৱ হ'ল এই গোটেইবিলাক কৰিছে এয়া হৈছে যি প্ৰভুৰ লীলা এনেকুৱা লীলাখিনি কৰিছে আৰু সমস্ত জনৰে মানে গোকুলৰ সমস্ত জনৰে মানে চিত্ত ৰঞ্জন কৰিছে কৌতূহলৰ সৃষ্টি কৰিছে আনন্দ প্ৰদান কৰিছে ভাল লাগিছে এইখিনি কৰি পেলাই প্ৰভু ভগৱন্তৰ লীলাৰ মাজত গোকুলবাসীও লোক গৈছে পিছে এইখিনিতে কথা এটা হৈছে কথাটো হৈছে যে গোকুলৰ সন্তেপ আছে যাইবু বৃন্দাবন কৰি বহু ক্ৰিয়াৰ লগে লৈ আহা গোপক এতিয়া প্ৰভু ভগৱন্তই কৈছে এতিয়া কিন্তু এই গোকুল কিন্তু আমি এৰি দিম এনেকুৱা কথা এই যে প্ৰথম মাত্ৰ কেইটামান দিন ভগৱন্ত জন্ম হোৱাৰ পিছতে এয়া হ'ল এইবিলাক পুতনা আহিলে তাৰপিছতে শকতৰ তলৰ পৰা তেওঁ উঠাই লৈ গ'ল তৃণাৱৰ্তই এইবিলাক গোটেইবোৰ মানে অকমান উৎপাত এটা হৈছে এই কথাটো লক্ষ্য কৰি পেলাই গোকুলৰ যিসকল মানে অলপ বয়োজ্যেষ্ঠ সাধু আৰু সেইসকলে সজ্জনসকলে অকমান পৰামৰ্শদাতা হিচাপে বয়সস্থ গোৱালসকল লগ লাগিলে তাৰ ভিতৰত এজন মুখিয়াল নাম আছে আমাৰ ভাগৱতত আছে তেওঁৰ নাম উপনন্দ বুলি কৈছে উপনন্দ তেওঁৰ নাম সেইজনে আহি পেলাই কলে যে আচলতে আমি এই ঠাইখিনি অলপমান বিপদ সংকুল যেন লাগিছে ইয়াতে উৎপাতবোৰ বাঢ়িছে গতিকে ওচৰতে অকমান আঁতৰতে বৃন্দাবন নামৰ ঠাই এডোখৰ আছে আমি সমস্তজনে এই গোকুল ত্যাগ কৰি দিওঁ বৃন্দাবনলৈ যাওঁগে তাত আমি বহু পৰিমাণে এই উৎপাতৰ পৰা মুক্ত হওঁ এই যে উপনন্দই কোৱা কথা অনুসৰি সমস্তই গোকুল ত্যাগ কৰিলে আৰু ভাগৱতত আছে তেওঁলোকে চবে শকতত উঠি পেলাই তেনেকুৱাকে গোকুল ত্যাগ কৰিলে ত্যাগ কৰি পেলাই তেওঁলোকে গৈ পালেগে বৃন্দাবনত যেতিয়া তেওঁলোকে থকা ঘৰ দুৱাৰ বনালে নগৰৰ দৰে প্ৰতিষ্ঠা কৰিলে সেই যি নগৰৰ যি মানে আকাৰটো সেইটো অৰ্ধচন্দ্ৰাকৃতি বুলি পেলাই ভাগৱতত উল্লেখ আছে মানে ধেনু বিয়াকে অৰ্ধচন্দ্ৰাকাৰ তেনেকুৱাকে অলপমান ইখন বেকাকে শাৰী শাৰীকে ঘৰ চৰ সাজিলে তাতে থকা ঘৰ কাৰেং ঘৰ সমস্ত ঘৰ বাৰী আৱাস সমস্ত সৃষ্টি কৰি ললে আৰু তাতেই তেওঁলোকে এইবাৰ বৃন্দাবনত থাকিবলৈ ললে সেই কথাটোকে আমাক খুব সহজে সৰুকে কৈ থোৱা আছে গোকুলৰ সন্তেপ আছে যাইবু বৃন্দাবন ভগৱন্ত কৃষ্ণই কৈ আছে তেওঁ পৰিকল্পনাৰ কথা তেওঁ লীলাৰ কথা নাৰদৰ আগত কৈ আছে যে আমি এইখিনি হোৱাৰ পিছত আৰু গোকুলত নাথাকো আৰু এতিয়া আমি তালৈ যামগৈ বৃন্দাবনলৈ যাম সেই কথাটো ভাগৱতত আমাৰ সেই উপনন্দ নামৰ যিজন বয়োজ্যেষ্ঠ গোৱাল আছিলে তেওঁ কৈছিলে যে আমি ইয়াত নাথাকো আমি বৃন্দাবনলৈ যাওঁ সকলোৱে হয়ভৰ দিছে সকলো তালৈ গুচি গৈছে অৰ্থাৎ গোপালসকল মানে এই
গকুল সকলোৱে ত্যাগ কৰিলে এতিয়া তাতো গৈ পেলাই কৰি বহু ক্ৰিয়া লগে লৈয়া গোপগণ এতিয়া লাহে লাহে আমাৰ এয়া শিশু কৃষ্ণ অলপ অলপকে ডাঙৰ হৈছেই নহয় আৰু গতিকে এইবাৰ তেওঁৰ লগৰীয়াখিনিক ইটি ইটিকে গোট খালে খাই পেলাই এতিয়া তেওঁলোকে যমুনা পুলিন বনে বাছৰো চাৰিব এতিয়া পুলিন বন বুলি ক'লে নদীৰ কাষৰ সাৰুৱা মাটিত বা নদীৰ মাজৰ সাৰুৱা মাটিত অলপ বিশাল অলপ বহল ভূখণ্ড এটিত গছ বন ঘাঁহ এইবিলাক মানে প্ৰচুৰ পৰিমাণে সেউজীয়াকৈ বাঢ়ি আহে সেই জেগাখিনি পুলিন বন বুলি কৈছে যমুনা পুলিন বন আমাৰ বৰগীতত আছে যমুনা পুলিন বনে বাছৰো চাৰিব এনেকুৱাকে আছে এতিয়া সেই পুলিন বনত এইবাৰ বাছৰো মানে গোবৎস মানে সেয়া তেওঁলোকে গোপ শিশুসকল আৰু লগৰীয়াসকলক লৈ পেলাই আৰু এতিয়া তাত গৈ পেলাই সেই বৃন্দাবনলৈ যোৱাৰ পাছত তাত তাৰমানে এইখিনি গোবৎস সকলোকে লৈ পেলাই তাত গৰু চৰাবলৈ যাব লগতে ঢেৰ লীলা কৰিব ঢেৰ খেলা ধূলা কৰিব সকলোৱে খাদ্য বস্তু লৈ যাব দধি ভাত লৈ যাব কোনো আকৌ প্ৰভুৱে নিজেও আকৌ তেওঁ বেনু আছেই মাজতে বহি ল'ব গোটেই খোৱা বস্তুবোৰ থৈ ল'ব থৈ লৈ চবে আনন্দ কৰিব হাঁহিব খেলিব বিভিন্ন ৰূপে সেই সময়বোৰ তেনেকে বৃন্দাবনত পাৰ হ'ব এই কথাটোকে কৈছে কৰি বহু ক্ৰিয়া লগে লৈয়া গোপগণ যমুনা পুলিন বনে বাছৰো চাৰিব গছত আচাৰি বৎস অসুৰ মাৰিব এতিয়া এইয়া যি উৎপাত হৈছিলে অসুৰৰ সেই অসুৰৰ উৎপাত কিন্তু নেখালে বৃন্দাবনতো এতিয়া এই বৎসাসুৰ আহি ওলালি বৎসাসুৰ মানে এইটো মানে কেনেকুৱা এই গোবৎস পালৰ মাজত দামুৰীৰ ৰূপ লৈ পেলাই চুপ লৈ আছে সি অসুৰে উদ্দেশ্যটো এইটো যে কৃষ্ণই ধৰিব নোৱাৰিব মানে আৰু গোবৎস বুলিয়ে ভাবি থাকিব সেইটো ৰূপতে আছেই আৰু সেইখিনি সময়তে আহি পেলাই চুপ লৈ পেলাই কৃষ্ণক বধ কৰিব কৃষ্ণক মানে অন্যায় কৰিব এনেকুৱা কথা সেইয়া গোবৎস কিবা বৎসাসুৰ পিছত যেনিবা এই কথাটো বলোৰামকো দেখুৱাইছে ইংগিত দিছে এইয়া চোৱা এইয়া মানে গৰু মানে দামুৰীৰ মাজত আহি অসুৰটোৱে দামুৰী হৈ পেলাই চুপ লৈ আছে সি উদ্দেশ্যটো হল কি মনে মনে আহি পেলাই কৃষ্ণক আক্ৰমণ কৰে সেইটোকে বলোৰামক মানে এটা ইংগিতো দিছে বোলে চাবা দেই বলো ভাই এয়া এতিয়া এইজন কিন্তু অসুৰহে এইবাৰ গৈ পেলাই বৎসাসুৰক ধৰিলে ধৰি পেলাই একেবাৰে নেগুৰত ধৰি ঘূৰাই এয়া দলি মাৰি দিলে দলি মাৰি ইয়াত লাগিলেগে এই গছত লাগিলেগে ফৰমুঠি মৰাৰ দৰে গছত লাগিলে গছজোপা আকৌ হল কি কপিঠ মানে ঔটেঙাটো কপিঠ সেই ঔটেঙা গছত লাগিলেগৈ আৰু ঢেৰ ঔটেঙাও ধৰিলে কিন্তু এই বৎসাসুৰ হাৰ মূৰ ভাঙি আৰু বৎসাসুৰ তেনেকে মৰিলে সেইটো হল বৎসাসুৰৰ কথা এইখিনি বৎসাসুৰৰ কথাটো কওঁতে এই কপিঠ শব্দটো আমাৰ মাজলৈ আহিলে কপিঠটো মানে ঔটেঙা বুলি কৈছে আকৌ কপিঠ শব্দটো দন্তীয়া তথ্যাৰ্থ কপিঠ এতিয়া এই বস্তুটো আমাৰ এনেকুৱা এই আমাৰ যিসকল নৃত্যৰ শিল্পী সেইসকলে জানে এটা মুদ্ৰা এটা আছে কপিঠ মুদ্ৰা মানে তৰ্জনী আঙুলিটো ওপৰলৈ কৰি তলাটো নিচিনা কৰে কৰি পেলাই সেইটো বস্তু এটা এই কি নাম কয় দেখাত অকমান তলাৰ নিচিনাও লাগে দেখাত অকমান ঔটেঙাৰ নিচিনাও লাগে এইটো কপিঠ মুদ্ৰা এইটো হস্ত মানে মুদ্ৰা এই কথাটো কপিঠ শব্দটো আমি 2-3 জেগাত তেনেকে পাওঁ কপিঠ
এয়া ভাগৱতত কপিঠ কথাটো আছে। কপিঠ মানে ভাগৱতত যিটো আছে এয়া হৈছে আমাৰ ঔটেঙা। যি কি নহওক এই তেনেকুৱাকে আমি পালো আৰু বৎসাসুৰক তেনেকে বধ কৰিলে। বৃন্দাবনলৈ গল হয়, কিন্তু বৃন্দাবনতো তেওঁলোকে সেই গৰু চৰাই থাকোতে গৰু পোৱালি দামুৰিৰ মাজত আহি এই অসুৰ বৎসাসুৰে আহি সোমাই ললেহি, লৈ পেলাই কৃষ্ণৰ অপকাৰ কৰিম বুলি পেলাই তেনেকে ৰূপ লৈ থাকোতেই কৃষ্ণই ধৰা পেলালে, মাৰিলে। অৰ্থাৎ ভগৱন্তৰ যিখিনি তাৰমানে তেওঁৰ লীলাৰ কাৰণে তেওঁ ক'তো তাৰমানে ৰৈ থাকিব লাগিব হোৱা নাই। তেওঁ ঈশ্বৰত্ব, তেওঁ ঐশ্বৰিক যিটো তেওঁ পৰম পুৰুষৰ যিটো লক্ষণ, সেইখিনি সকলো ঠাইতে তেওঁ লীলা হিচাপে প্ৰদৰ্শন কৰিলে। এতিয়া কৰি বহু ক্ৰিয়া লগে লৈয়া গোপগণ, যমুনা পুলি নবনে বাছৰ উচাৰিব, গছত আচাৰি বৎস ফুল মাৰিব। এই গছত আচাৰি মাৰে কোৱা কথাটো এনেদৰে আহিলে। ভাল, আমাৰ এইখিনিলৈকে ইতিমধ্যে পালো।